চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। কৰ্মচাৰীৰ দৰমহা ৮০% পৰা ১৫৭% বৃদ্ধিৰ খবৰ আহিছে। দৰমহা বৃদ্ধিৰ A to Z হিচাপ ইয়াতকৈ বেছি নাবাঢ়ে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিক লৈ আহিছে গুৰুত্বপূৰ্ণ আপডেট। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ ৮ম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স অনুমোদন জনাইছে। ইয়াৰ ফলত প্ৰায় ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, ৭০ লাখৰো অধিক পেঞ্চনাৰ দৰমহা বৃদ্ধি পাব। ৮ম দৰমহা আয়োগে ১৮ মাহৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দিব। আশা কৰা হৈছে যে ২০২৭ চনৰ ভিতৰত কৰ্মচাৰীৰ দৰমহা বৃদ্ধি পাব। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ কিমান শতাংশ দৰমহা বৃদ্ধি পাব? ৮ম পে কমিশ্যনত ফিটমেণ্ট ফেক্টৰে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ই এটা বহুগুণক যিয়ে কৰ্মচাৰীৰ মৌলিক দৰমহা বৃদ্ধি নিৰ্ধাৰণ কৰে। অনুমান অনুসৰি ১.৮ৰ পৰা ২.৫৭ৰ ভিতৰত হ'ব পাৰে এইবাৰ ফিটমেণ্ট ফেক্টৰ। লেভেল 1ৰ মৌলিক দৰমহা ১৮,০০০ টকা, লেভেল 2ৰ মৌলিক দৰমহা ১৯,৯০০ টকা, লেভেল 3ৰ মৌলিক দৰমহা ২১,৭০০ টকা, লেভেল 4ৰ মৌলিক দৰমহা ২৫,৫০০ টকা আৰু লেভেল 5ৰ মৌলিক দৰমহা ২৯,২০০ টকা। আৰু এই ক্ষেত্ৰত যদি ফিটমেণ্ট ফেক্টৰ ১.৮ হয় তেন্তে লেভেল 1 কৰ্মচাৰীৰ ৩২,৪০০ টকা, লেভেল 2ৰ ৩৫,৮২০ টকা, লেভেল 3ৰ ৩৯,০৬০ টকা, লেভেল 4ৰ ৪৫,৯০০ টকা আৰু লেভেল 5ৰ ৫২,৫৬০ টকা বেচিক পে' লাভ কৰিব। যদি ফিটমেণ্ট ফেক্টৰ ২.৪৬ নিৰ্ধাৰণ হয়, এই ক্ষেত্ৰত লেভেল 1ৰ দৰমহা ৪৪,২৮০ টকা, লেভেল 2ৰ ৪৮,৯৫৪ টকা, লেভেল 3ৰ ৫৩,৩৮২ টকা, লেভেল 4ৰ ৬২,৭৩০ টকা আৰু ৭১,৮৩২ টকা বেচিক পে' লাভ কৰিব লেভেল 5ৰ কৰ্মচাৰীয়ে। যদি ফিটমেণ্ট ফেক্টৰ ২.৫৭ নিৰ্ধাৰণ কৰা হয়, এই ক্ষেত্ৰত লেভেল 1ৰ বেচিক পে' হ'ব ৪৬,২৬০ টকা, লেভেল 2ৰ ৫১,১৪৩ টকা, লেভেল 3ৰ ৫৫,৭৬৯ টকা, লেভেল 4ৰ ৬৫,৫৩৫ টকা আৰু লেভেল 5ৰ ৭৫,০৪৪ টকা বেচিক পে' লাভ কৰিব। আৰু এই পৰ্যায়তে প্ৰতিটো লেভেলৰ কৰ্মচাৰীয়ে বেচিক পে' লাভ কৰিব। অৰ্থাৎ নতুন পে' কমিশ্যনৰ অধীনত ৮০%ৰ পৰা ১৫৭% পৰ্যন্ত দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে। আৰু এয়াই আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।